কোনজন দেৱতাক আৰাধনা কৰিবলৈ আহিল দেৱৰ্ষি নাৰদৰ মনত জিজ্ঞাসুৰ ভাৱ তেওঁ আহি গ'ল আহি ক'লে নাৰায়ণ নাৰায়ণ হে দেৱী কাৰ আৰাধনা কৰিছা আৰে তোমালোকৰ ঘৰে ঘৰে ভগৱান কৃষ্ণ ঘূৰি ফুৰে আৰু তুমি আকৌ কোনজন দেৱতাক চিন্তা কৰি আছা গোপীগৰাকীয়ে কৈছে যে মোক এই ধূৰ্তটোৰ নাম নুশুনাবি ধূৰ্তটো মানে কৃষ্ণৰ কথা কৈছে তুমি মোক বাকি সবৰ কথা কোৱা এই ধূৰ্তটোৰ কথা মোক নকবা বোলে মানে মই ধ্যানত বহিছো কাৰবাক পাবৰ কাৰণে নহয় কৃষ্ণক হৃদয়ৰ পৰা আঁতৰ কৰাবৰ কাৰণে গোপীগৰাকীয়ে কৈছে মই কাৰবাক হৃদয়ত আনিবৰ কাৰণে ধ্যানত বহা নাই মই বহিছো যে মোৰ হৃদয়ৰ পৰা যাতে মই কৃষ্ণক আঁতৰাব পাৰোঁ মানে প্ৰতিটো মুহূৰ্তত মোৰ হৃদয়ত কৃষ্ণময় হৈ আছে যাৰ কাৰণে মোৰ সংসাৰত কষ্ট হৈ গৈছে ৰাতিপুৱা যেতিয়া গাখীৰ খিৰাও কৃষ্ণই আহি মুখখন মেলি কয় যে হে দেৱী মই বৰ পিয়াহত আতুৰ হৈ আহিছোঁ মোক অলপ গাখীৰ দিয়া মই তাৰ ডাইৰেক্ট মুখত গাখীৰ দি থাকোঁ আৰু শাহুমা আহি পেলাই কয় যে এই মৰতি কৰিছ কি তই সব গাখীৰ মাটিত পেলালি বোলে ক'ত মাটিত পেলাইছোঁ মইতো কৃষ্ণৰ মুখত দিছোঁ আৰু চাওঁ যে কৃষ্ণ নাই মই ইফালে গাখীৰ জুহালত বহাই থওঁ ই আহি মোৰ কোলাত উঠে ইটো সিটো ধেমেলীয়া কথা কয় শাহুমা আহি পেলাই কয় যে গাখীৰ বহাই থৈছ সব উতলি পৰিল বোলে এই কৃষ্ণ বুলি চাওঁ কৃষ্ণ নাই তাৰ মানে ই মোক থকা খোৱা সম্পূৰ্ণৰূপে শেষ কৰি দিছে চাৰিওফালে কৃষ্ণময় যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়টো সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা সমস্ত জগত কৃষ্ণ হেন মনে মানা এই মনে মানি ল'লে গোপীয়ে সব কৃষ্ণময় আৰু সেই কৃষ্ণক ভাল পাবলৈ শিকিলে এক মুহূৰ্ত কৃষ্ণক নেদেখিলে থাকিব নোৱাৰে অহৰহ কৃষ্ণক লাগে আৰু তেনেকেই তেওঁলোকে সপ্ৰেম ভকতি লাভ কৰি গুচি গ'ল গতিকে আপুনি ভাল পাব লাগিব কৃষ্ণক ভাল কেতিয়া পাব যেতিয়া গম পাব যে কৃষ্ণহে পৰম আনন্দ মোক দিছে বা কৃষ্ণৰ কাৰণেহে মই এই জীৱনটো চলি থাকিব পাৰিছোঁ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক আমি যে জীয়াই আছোঁ সচেতন হৈ আছোঁ সব তেওঁৰ কৃপা গতিকে এই তত্ত্বটো বুজিব লাগিব তাৰ পাছত ইয়াত কৈছে হেন জানি বুদ্ধজন জাত আছৈ মতি কৰা সাৱধান চিত্তে কৃষ্ণত ভকতি কিহৰ কাৰণে তেবেশে তৰিবা ঘোৰ সংসাৰ সাগৰে কলি যুগে ধৰ্ম আৰু নাহিয়াত পৰে কৃতে যদ ধ্যায়াত বিষ্ণু ত্ৰেতায়ম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোকত লিখিছে আৰু ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা যুগ ধৰ্মৰ ফালৰ পৰা আপোনালোকে হয়তো ভাবিব পাৰে যে যুগ ধৰ্ম কি আহিল আপুনি মেডিচিন কিনিবলৈ গ'লে মেডিচিন যেতিয়া লয় তাৰ পিছফালে থাপ্পা মাৰি থোৱা এটা এক্সপায়াৰি ডেট থাকে সেইটো চাব লাগে যদি নাচাই চাব তাত যদি লিখা আছে যে ভ্যালিডিটি ইমানলৈকেহে আছে যদি তাৰ এক্সপায়াৰি ডেট পাৰ হৈ গ'ল তেতিয়াহ'লে সেইটো মেডিচিন আনি খায়ো লাভ যিটো বস্তু যিটো সময়ত প্ৰয়োজন আৰু বিশেষকৈ ভগৱানে একাদশ স্কন্ধত কালি হয়তো আপোনালোকৰ ইয়াত কালি নে পৰহি আমাৰ বনিয়াবা পাইছিল নহয় জগত বনিয়াবা প্ৰথম দিনা আহিছিল একাদশ স্কন্ধ আপোনালোকৰ ওচৰত চায়াত পাঠ কৰি শুনাইছিল ভগৱান কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱক কৈছিল যে হে উদ্ধৱ মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত হে উদ্ধৱ মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে এটাক কৈছে কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ দ্বাৰা মোক পাব পাৰি এটা আছে জ্ঞান মাৰ্গ য'ত মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা তেওঁলোকে মোক পাব পাৰে আৰু তৃতীয়টো য'ত সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই সত্যটো উপলব্ধি কৰি মোক একান্তভাৱে শৰণ লৈ ভকতৰ সংগত মোৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিয়ে মোক পাব পাৰে
এয়া একেবাৰে আমাৰ দৰে অজ্ঞ ভকতৰ কাৰণে সুবিধা দিছে, য'ত কোনো নীতি নিয়মৰ কথা নাই, কেৱল কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰি আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ। যদিও 3টা মাৰ্গৰ কথা উদ্ধৱক কৈছে, সিদ্ধান্ত কিন্তু এটা দিছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। যদিও কৈছে 3টা মাৰ্গ মোক পাবলৈ আছে, কিন্তু মোৰ সিদ্ধান্ত হৈছে এটা, সেইটো হৈছে ভক্তি। কিয় ক'লে তেনেকৈ? ইফালে অৰ্জুনক গীতাত কৈছে 9ম অধ্যায় 29 নম্বৰ শ্লোকত, সমো অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। মই সকলোৰ কাৰণে সমান, মোৰ কাৰণে কোনো দেশ নাই, কাৰো প্ৰতি কোনো মোৰ প্ৰিয় নহয়, মই নিৰপেক্ষভাৱে থাকোঁ। আৰে যদি তুমি নিৰপেক্ষ, তেতিয়াহ'লে 2টা মাৰ্গ কিয় কেঞ্চেল কৰিলা? 2টা মাৰ্গ কৰ্মকাণ্ড আৰু জ্ঞান কাণ্ডক তুমি চাইড কৰি ভকতি পন্থক প্ৰমুখতা কিয় দিলা? আৰু তুমি কৈছা যে অৰ্জুনক যে মই সমান, মই সকলোৰে কাৰণে সমান। কিহৰ কাৰণে? কাৰণ জীৱৰ কল্যাণৰ কাৰণে। বাকী 2টা মাৰ্গত অকণমান কষ্ট আছে, যিটো গুৰুজনাই ইয়াত কৈ গ'ল যে কলিত কেৱল হৰি নামতে সকলো যে ৰ'ল বুলি ক'লে, মূল বস্তুটো বুজি লওক। কৰ্মকাণ্ড নাই বুলি কোনেও ক'ব নোৱাৰে, কৰ্মকাণ্ড আছে, কাৰণ ভাগৱতে কৈছে 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোকত 3টা মাৰ্গৰ কথা কৈ গৈছে। কিন্তু কিহৰ কাৰণে ভক্তি মাৰ্গক শ্ৰেষ্ঠ কৰি বাকী 2টাৰ কথা কোৱা নাই, সেই তত্ত্বটো বুজক। আমি হলো প্ৰভু ভগৱন্তৰ সন্তান, পিতাহমস্য জগতো মাতা ধাতা পিতামহ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই সকলোৰে পিতা, ময়ে মাতা, ময়ে পিতামহ। বেদ্যম পবিত্ৰ ওংকাৰ ঋগ সাম যজুৰে বচ। ময়ে বেদৰ পবিত্ৰ ওংকাৰ, ময়ে বেদ। সেইজন ঈশ্বৰ যিজন আমাৰ পিতা স্বৰূপ, আমি তেওঁৰ সন্তান। কোনো মাক বাপেকে নিজৰ সন্তানৰ বেয়াটো কেতিয়াও ভাবিব নোৱাৰে। সন্তান যিমানেই বেয়া নহওক কিয়, কোনো সন্তানৰ বেয়া হোৱাটো কোনো মাক বাপেকে কেতিয়াও নিবিচাৰে। এতিয়া যদি আমি কৰ্মকাণ্ড কৰিবলৈ যাওঁ, তেতিয়াহ'লে তাত আমাৰ কিছুমান বিপৰ্যয় হোৱাৰ সম্ভাৱনা আছে। কি? মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্মসুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কৰ্মকাণ্ড যদি কৰে, অৰ্থাৎ যাগ যজ্ঞ পূজা পাতল যদি কৰে কৃষ্ণক পাবলৈ, তাত 6টা বস্তুৰ শুদ্ধতা থকাটো বাঞ্ছনীয়। 6টা বস্তু তাত শুদ্ধ হ'বই লাগিব, বাউন। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই 6টা বস্তুৰ যদি শুদ্ধ নাথাকে, তেতিয়াহ'লে যাজক বা সেৱকীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, মৃত্যু হ'ব পাৰে। আপোনালোকে 6ষ্ঠ স্কন্ধত পাব, বৃত্তাসুৰ বধৰ এটা আখ্যান আছে। তস্তা মুনি, তেওঁৰ পিতেক হৈছে বিশ্বৰূপ। দেৱতাসকলৰ গুৰু হ'ল বৃহস্পতি। এবাৰ বৃহস্পতি ইন্দ্ৰৰ ৰাজসভালৈ যাওঁতে তেওঁলোক ইমানকৈ সুৰাপান আৰু অপেশ্বৰী নৃত্যত মুগ্ধ হৈ আছিল যে গুৰুজনাক দেখাৰ পাছতো অৱজ্ঞা কৰিলে। শিষ্যৰ পৰা তেনেকুৱা এটা অৱজ্ঞা পোৱাৰ পাছত তেওঁ তাৰ পৰা অন্তৰ্ধান হৈ গুচি গ'ল। লাজ পালে। দেৱতাসকলে যেতিয়া গম পাইছে যে বৰ ডাঙৰ ভুল কৰিলোঁ, লগে লগে তেওঁলোক বৃহস্পতিৰ গৃহলৈ গ'ল। কিন্তু বৃহস্পতি গৃহটো বিচাৰি নাপালে। নোপোৱাৰ পাছত তেওঁলোকে গম পালে যদি গুৰুৱে যদি নাথাকে, তেতিয়াহ'লে আমাৰ স্বৰ্গলোক অসুৰে আক্ৰমণ কৰিব, আৰু গুৰুবিহীন কোনেও কেতিয়াও যুদ্ধত জয়ী হ'ব নোৱাৰে। সেইকাৰণে তেওঁলোকে ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাইতো একো উপায় দিব নোৱাৰি, আল্টিমেটলি ভগৱান নাৰায়ণৰ ওচৰ পোৱালেগৈ। প্ৰভু ভগৱন্তই উপায় এটা দিলে যে হে দেৱলোক, তোমালোকে দেৱতাসমূহ তোমালোকে বৰ ভুল কাম কৰিলা, কিন্তু মই এটা উপায় দিম, ভাল ধৰণে শুনা। তস্তামুনিৰ এজন পুত্ৰ আছে বিশ্বৰূপ। বিশ্বৰূপক যদি গুৰু মানিব পাৰা,
তেতিয়াহ'লে তোমালোকে অসুৰৰ ওচৰত কেতিয়াও পৰাজিত হ'ব নালাগে। কিন্তু বিশ্বৰূপৰ মাতুল বংশ অৰ্থাৎ মাতৃ অসুৰ বংশৰ যদি এই সত্যটো জনাৰ পাছতো তোমালোকে গুৰুবৰণ কৰিব পাৰা তেতিয়াহ'লে মোৰ আপত্তি নাই। পিছত যাতে খেলি মেলি নহয় আগতীয়াকৈ ক'লোঁ। বিপদত পৰিলে আমি যেনেকৈ পানীত পৰা মানুহে তৃণ এডালতো সাৰথি হিচাপে লৈ বাচিব বিচাৰে, গতিকে দেৱতাসকলে বিশ্বৰূপক গুৰু হিচাপে ল'লে। লোৱাৰ পাছত বিশ্বৰূপে তেওঁলোকক নাৰায়ণ কবচ দিলে। এই নাৰায়ণ কবচৰ সহায়ত তেওঁলোকে অসুৰক পৰাজয় কৰিব পাৰে। এনেকৈ চলি আছে। কিন্তু ইন্দ্ৰই দেখিলে যে তেওঁলোকে প্ৰভু ভগৱন্ত নাৰায়ণৰ অৰ্থে যি প্ৰসাদ দিয়ে, এই প্ৰসাদ বিশ্বৰূপে আনি মাতুল বংশৰ অসুৰক খাবলৈ দিয়ে। চাওক, বহুত তত্ত্ব আছে শাস্ত্ৰত। যিজন ঈশ্বৰদ্ৰোহী তেওঁক ঈশ্বৰৰ প্ৰসাদ দিয়াটোতো বাধা কৰি থৈছে। মনে মনে গৈ দিয়াৰ কাৰণে ইন্দ্ৰৰ খং উঠে আৰু বিশ্বৰূপৰ ডিঙি কাটি হত্যা কৰে। তস্তামুনিৰ ক্ৰোধ উঠে, তেওঁ এটা যজ্ঞ কৰে আৰু যজ্ঞৰ পৰা বৃত্তাসুৰক জন্ম দিয়ে। তাৰ পাছত বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে তেওঁ পুনৰ যজ্ঞ কৰে। আৰু এই যজ্ঞৰ যেতিয়া পূৰ্ণ আহুতিৰ সময় আহিল, তেতিয়া তেওঁ যেতিয়া আহুতি দি পেলাই মন্ত্ৰ উচ্চাৰণ কৰিছিল, এই মন্ত্ৰত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, মানে ইন্দ্ৰ শত্ৰু বিবৰ্ধন। কিন্তু খঙৰ ভমকত ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, মানে মন্ত্ৰত ছিদ্ৰ থাকি গ'ল। মন্ত্ৰত ছিদ্ৰ থকাৰ কাৰণে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হয়। গতিকে যিহেতু কৰ্মকাণ্ডত ছটা বস্তুৰ শুদ্ধতা নাথাকিলে সেৱকীৰ মৃত্যু পৰ্যন্ত হোৱাৰ আশংকা আছে, সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছে কলিযুগত এই বস্তুটোক চাইড কৰা। কাৰণ বৰ্তমান এই ছটা বস্তুৰ শুদ্ধতা আনিব পৰাটো অতি কষ্টকৰ আৰু প্ৰায় অসম্ভৱৰ দৰে। স্থান য'তে ত'তে যজ্ঞ কৰিব নোৱাৰে। জনক আদি ৰজাই আগতে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী নিৰ্মাণ কৰিছিল বুলি শাস্ত্ৰত পোৱা যায়। এনেদৰে হাল পাওঁতে হালৰ শিয়লিত সীতাক পাইছিল বুলিও আছে। তাৰপিছত আহিছে কাল, সময়। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰতহে যজ্ঞৰ ক্ৰিয়া জেনেৰেলি শাস্ত্ৰৰ মতে কৰা হয়। যিকোনো শাস্ত্ৰ সনাতন ধৰ্মৰ মেলি চাওক, ৰাতি যাগ যজ্ঞ কৰাৰ নিয়ম ক'তো নাপাব। কিন্তু আপোনালোকে আমাৰ বিবাহ পদ্ধতিত যদি চায়, বৰ্তমানো ৰাতি যজ্ঞ কৰি পেলাই তেওঁলোকে বিবাহ কাৰ্য বহুতে চলাই আছে, যিটো শাস্ত্ৰৰ সম্পূৰ্ণৰূপে বিপৰীত। বুজি পাইছে? কিহৰ কাৰণে ৰাতি বিয়া হোৱা হৈছিল? ৰাতি বিয়া কৰাটোৱে আচলতে ভাল নহয়। যিটো শাস্ত্ৰৰ আচল নিয়ম দিনৰ ভাগত হ'ব লাগে সকলো শুভ কৰ্ম। ৰাতি কিয় কৰা হ'ল ইয়াৰ তত্ত্বটো বুজক। যেতিয়া মুছলমানসকলে, যৱনসকলে যেতিয়া অত্যাচাৰ কৰিলে, তেতিয়া যদি নতুনকৈ কোনোবাই বিবাহ কৰে, বিবাহিত কন্যাগৰাকীক তেওঁলোকে অপহৰণ কৰি লৈ যায়, 3-4 দিন তেওঁলোকৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলায়। গতিকে তেতিয়াৰ জনসাধাৰণে মনে মনে ৰাতি বিবাহ কৰিছিল, যাতে কোনো গম নাপাওক। আৰু এইটো বৰ্তমানো তেনেকৈ চলি আহি আছে। সত্য কথাটো না আমাক জানিবলৈ দিয়ে, না আমি জানিবলৈ ইচ্ছা কৰোঁ। এতিয়াও বহু সম্প্ৰদায়ে কিন্তু দিনৰ ভাগতহে বিবাহ সম্পন্ন কৰে। বুজি পাইছে? যিকোনো নহওক, কালৰ ক্ষেত্ৰত ৰাতি বিবাহ কৰাৰ মানে যজ্ঞ কৰাৰ নিয়ম শাস্ত্ৰত নাই। পাত্ৰ যিমানবিলাক তাত ব্যৱহাৰ হয়, দ্ৰব্য যিমানবিলাক আনে, এইবিলাকো শুদ্ধ দ্ৰব্য পোৱাটো বৰ্তমান অতি কষ্টকৰ। আটাইতকৈ ডাঙৰ বস্তুটো হৈছে মন্ত্ৰ উচ্চাৰণ। আগতে যিসকল, চাওক, আমাৰ যি 4টা জাতি নিৰ্মাণ কৰিছিল, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বিষাম, শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি প্ৰভাৱ স্বভাৱেৰ গুণে। 18 অধ্যায় 41 নম্বৰ শ্লোক গীতা।
তাত কৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই চাৰিটা জাতি কামৰ ওপৰত ভিত্তি কৰি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁলোকক চাৰি জাতি ভাগ কৰিছিল ব্ৰাহ্মণসকল সেইসকলক কৈছিল যিসকলৰ 9টা গুণ আছিল নৱগুণ ধাৰণ কৰে সম দম তপ শৌচম শান্তিৰ আৰ্জবমেবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজম অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা যিসকল ব্ৰাহ্মণ সেইসকলক ব্ৰাহ্মণ কৈছিল যাৰ এই 9টা গুণ আছিল কি 9টা প্ৰথম কৈছে মনৰ ওপৰত সংযম সম দম মানে ইন্দ্ৰিয়ৰ ওপৰত দমন কৰিব পৰা ক্ষমতা যিজনে তপ কৰিব পাৰিছিল অৰ্থাৎ ঈশ্বৰক আৰাধনা কৰাত কষ্ট সহ্য কৰিব পাৰিছিল সম দম তপ শৌচম যাৰ পবিত্ৰতা আছিল বাহিৰে ভিতৰে আমি বাহ্যিক পবিত্ৰতাত গুৰুত্ব দিওঁ শৌচ দুবিধ বুলি কৈছে শৌচাম চ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম দুই ধৰণৰ পবিত্ৰতাৰ কথা কৈছে এক হৈছে বাহ্যিক যিটো আগতে মাটি পানী দিয়ে হাত ধুই পেলাই চাফা কৰিছিল আৰু এটা হৈছে ভাৱৰ শুদ্ধতা এই দুইটা শুদ্ধতা যাৰ আছে বাহ্যিকো পবিত্ৰ ভিতৰতো যাৰ পবিত্ৰ সম দম তপ শৌচম শান্তি ক্ষমা ভাৱ যাৰ আছে যি কোনোবাই কিবা ক'লেও বিপৰীতজনক ক্ষমা কৰি দিব পাৰে আৰ্জবম সৰলতা অৰ্জুনৰ দৰে আৰ্জবম এই চচ অৰ্জুন মানে যিজনৰ অন্তৰ সৰল এই সৰল অন্তৰৰ কাৰণেতো প্ৰভু ভগৱন্তৰ কৃপা পাইছে আপোনাৰ অন্তৰখন যদি সৰল কৰি তৰিব পাৰে কোনো যদি মনত কমপ্লিকেচি নাই যদি বেয়া ভাৱ নাই ঈৰ্ষা দেশ একো নাই তেতিয়াহ'লে আপুনি সৰলতা ঈশ্বৰ প্ৰভু ভগৱন্তৰ কৃপা প্ৰাপ্ত হ'ব পাৰিব জ্ঞান যিসকলে জ্ঞান অৰ্জন কৰিছিল আৰু অকল অৰ্জন কৰাই নহয় এই জ্ঞানক তেওঁলোকে পুংখানুপুংখভাৱে চাই লৈ আচৰণত আনিছিল যাক বিজ্ঞান বুলি কৈছে প্ৰেক্টিকেল জ্ঞানটো থিয়ৰী আৰু তাৰ প্ৰেক্টিকেল কৰাটোৱে হৈছে বিজ্ঞান জ্ঞান বিজ্ঞান আস্তিক্যম ঈশ্বৰৰ প্ৰতি আস্থা গতিকে 9টা গুণ সম দম তপ শৌচম শান্তি আৰ্জবমেবচ জ্ঞান বিজ্ঞান আস্তিক্যম 9টা গুণ ব্ৰহ্মকৰ্ম স্বভাৱজম তেওঁলোককহে ব্ৰাহ্মণ বুলি কৈছিল তাৰ মানে আৰু থৰতে বুজক যিজন বাহিৰে ভিতৰে শুদ্ধ যি নিজে শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰি বাকি 3টা শ্ৰেণীৰ মানুহক জ্ঞান দান কৰিছিল সেইজন হৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় কাক কৈছিল শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম দানম ঈশ্বৰ ভাৱচ্চ ক্ষাত্ৰ কৰ্ম স্বভাৱজম অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা যিজন শৌৰ্য বীৰ্য বলৱান যিজনৰ শৌৰ্য তেজ আছে অৰ্থাৎ যিটো তেজ মানে কি বুলি কয় ৰশ্মি মানে সতেজ হৈ থকা এটা নিজৰ এটা প্ৰভাৱ এটা বিস্তাৰিত কৰিব পৰা বল বীৰ্যৰে যিজন হৈ থাকে নিজকে বলিয়ান কৰি ৰাখিব পাৰে যিজনে যুদ্ধত পলায়ন নকৰে যুদ্ধে চাপি অপলায়ন যিজনে দান কৰে যিজনৰ অভিভাৱকৰ ভাৱ আছে দানম ঈশ্বৰ ভাৱচ্চ সেইজনক ক্ষত্ৰিয় বুলি কৈছিল আৰু চৰ্তত বুজক ক্ষত্ৰিয় সেইসকলক কৈছিল যিসকলে নিজৰ বল বীৰ্যৰ দ্বাৰা বাকি 3টা শ্ৰেণীৰ ৰক্ষণাবেক্ষণ দিছিল ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল সেইজন হৈছে ক্ষত্ৰিয় বৈশ্য কোনজন কৃষি গোৰক্ষ বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱজম পৰিচাৰ্যাত্মকম কৰ্ম শূদ্ৰ চাপি স্বভাৱজম অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা